আমাৰ গাঁৱততো প্ৰায় সকলোৰে ঘৰত এজনী বা দুজনী গৰু থাকে, কিন্তু ইংলেণ্ডৰ গাঁৱত এনেকুৱা নহয়, কাৰণ ইয়াত থাকে বৃহৎ বৃহৎ গৰু ফাৰ্ম। আৰু তেনেকুৱা এখন ফাৰ্মলৈ যাৰ নাম হয় হাণ্টিংটন ফাৰ্ম, তালৈ আমি আজি আহিছোঁ আৰু ইয়াত আমি লগ কৰিম জন এলুডক। অসমলৈ নোযোৱা আমাৰ এতিয়া 2 বছৰে হ'বলৈ হ'ল, কিন্তু অসমৰ ফিল্ডটো ল'বলৈ আমি য'ত ত'ত ঘূৰি ফুৰোঁ। আজি আমি আহিছোঁ এখন গৰু ফাৰ্মলৈ। আমি জেনেৰেলি চিনেমাত দেখি থকা আছিলোঁ, সেইটো মানে আমাৰ এক্সপিৰিয়েঞ্চ কৰিবলৈ বহুত মন আছিলে। মোৰ গাড়ী এখন আহিছে, হোল্ড কৰি দিছোঁ, মই গাড়ীখন গৈ লওক তাৰপৰা ক'ম। গাড়ী নহয়, ট্ৰেক্টৰ। সেই ট্ৰেক্টৰখন আহিছে মানে তেওঁলোকৰ ঘাঁহবিলাক মানে অকণমান চেপাই দিবৰ কাৰণে। অঁ, মই কি কৈ আছিলোঁ যে আমিতো চিনেমাতহে দেখি থাকোঁ এনেকুৱা ডাঙৰ ডাঙৰ একদম বগা কোলা ডাঙৰ গৰুবিলাক। আপোনালোকে দেখিছে নাই বাৰু? কিন্তু মানে এনেকুৱা হিউজ এমাউণ্টত তাৰমানে দেখা কেতিয়াও নাছিলোঁ। সেইটোকে মানে পলাশ আৰু মোৰ মানে চাবলৈ বহুত বেছি কিউৰিচিটি আছিলে, আৰু লগতে আমিনো অকলে কিয়